বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখনৰ নম্বৰ AS170-0590, আনখন মটৰচাইকেল নম্বৰবিহীন। দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী দুজন আহত হয় আৰু আন এজন অতি সংকটজনক অৱস্থাত স্থানীয় ৰাইজে কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে দুৰ্ঘটনাত আহত হোৱা মটৰচাইকেল আৰোহী দুজন বৰগাঁৱৰ ছানী মুজেন আৰু আনজন হৈছে কুটকুটাৰ ভিটাৰ মমিৰ আলী। পিছে ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বিলাহীপাৰাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট। কি হৈছে আজি? আমাৰ বগৰীবাৰী অন্তৰ্গত শিলবাৰী বৰগাঁও পথ দুৰ্ঘটনা হ'ল। বাইক দুখন খুন্দাটো দুইজন হস্পিটেললৈ পঠিয়াই গ'ল আৰু একজন আহত হৈ আছে। গুৰুতৰ মানুহখিনি এতিয়া কেনেকুৱা অৱস্থা? কেনেকুৱা অৱস্থা বৰ বেছি ভাল নহয়, বহুত চিৰিয়াছ হৈ আছে। আৰক্ষী খবৰ দিছেনে নাই? এতিয়া খবৰ দিম আৰু মমিৰ আলী আৰু নালাত। মমিৰ আলীৰ ঘৰ ক'ত? কুটকুটাৰ ভিতৰত।